নমস্কাৰ বন্ধুসকল মই বিতুপন মজুমদাৰ আজি আমি কথা পাতিম আমেৰিকান ডলাৰ আৰু তাৰ ডমিনেন্স কমিব নেকি আপোনালোকে সাগে ৰিসেন্টলি শুনিছে সাউদি আৰেবিয়াই ক্ৰুড অইল বেচিব চাইনাক প্ৰবাবলি ইউৱানত বেচা কথা কৈছে আৰু সেই কথা সাগে আপুনি পেপাৰ পত্ৰই চাইছে দুদিনৰ আগতে ইফালে ভাৰতেও ৰাছিয়াৰ পৰা অইল কিনিবলৈ বিচাৰিছে আৰু তাৰ কাৰণে ৰেফাৰেন্স চাইনিজ ইউৱান হ'ব নেকি সেই বিষয়ে কথা পতা হৈছে আমেৰিকা শূন্য হৈ আছে তাৰ ওপৰত আমেৰিকা বিচৰা নাই যে তেওঁলোকৰ সেই ডমিনেন্সটো কমি যাওক আমেৰিকাই নিজে অলৰেডি ৰাছিয়াৰ অইল বেন কৰিছে আৰু ইয়াৰ ফলত গোটেই গ্লোবেল জিঅ'পলিটিক্সত কিবা প্ৰবলেম পৰিব নেকি সেই বিষয়ে আমি কথা পাতিম আৰু এটো বহুত গুৰুত্বপূৰ্ণ টপিক ভিডিঅটো প্ৰথম বা লাষ্টলৈকে চাব বুজি পাব কাৰণে যে ইয়াৰ একচুয়ালি পৰিপ্ৰেক্ষিতত আমাক কি ইম্পেক্ট কৰিব সেই কথা আমি জানিব চেষ্টা কৰিম আপোনালোকে জানে যে ৰাছিয়াৰ ওপৰত আমেৰিকাই বেন লগালে বিভিন্ন ধৰণৰ আমেৰিকাৰ বেন লগাইছে তারপর এটা ইম্পর্টেন্ট বেন যোন লগাইছে রিসেন্টলি আমেরিকার যোন প্রেসিডেন্ট হয় জো বিডেনে কৈছে যে আমি রাশিয়ার পৰা অয়েল ইম্পোর্ট নকৰো আমেরিকায় এটা ইম্পর্টেন্ট কথা আপোনালোকে জানা উচিত যে আমেরিকায় রাশিয়ার পৰা হিমানখিনি অয়েল নিকিনে আৰু যোন রাশিয়ান অয়েল হয় আমেরিকাৰ সাগে হি 8-10% নহয়গে সো রাশিয়ার অয়েল যদি আমেরিকায় বেন কৰে আমেরিকার নিজৰ সাপ্লাই একো মেজৰ প্ৰবলেম নহয় আৰু এটা কথা আপোনালোকে জানে সাগে আমেৰিকা ক্ৰুড অইলৰ এক্সপোৰ্টাৰো হয় আৰু সকলোৱে ভাবে যে সাউদি আৰেবিয়া ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচাৰ হেতু নহয় ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচাৰ বৰ্তমান আমেৰিকা সেকেন্ড হল সাউদি আৰেবিয়া থাৰ্ড হল ৰাছিয়া ওয়াৰ্ল্ডৰ 12% ক্ৰুড অইল প্ৰডাকচন কৰে আৰু আমেৰিকাই ওয়াৰ্ল্ডৰ 20% ক্ৰুড অইল প্ৰডাকচন কৰে তো ইয়াৰ ফলত আমেৰিকাই যদি ৰাছিয়াৰ অইলৰ ওপৰত যদি বেন লগায় আমেৰিকাৰ যদিও ক্ৰুড অইলৰ প্ৰাইস বাঢ়িব পাৰে কিন্তু আমেৰিকাৰ ইয়াৰ লসও মেজৰ নহয় হ'ব পাৰে বস্তুৰ দাম বাঢ়িব গ্যাসোলিন বা পেট্ৰলৰ দাম আমেৰিকাত বাঢ়িব অলৰেডি বাঢ়িছে বা এটা বৰ্তমান কমিছে কেইটামানৰ কাৰণে কিন্তু তেওঁলোকৰ সাপ্লাই কান যোনটো হয় হেতু নহয়গে কিন্তু ভাৰতৰ নিচিনা দেশত অলপ প্ৰবলেম হ'ব পাৰে আৰু হৈছেগেও কাৰণ আমাৰ ভাৰত ক্ৰুড অইলৰ নিজৰ প্ৰডাকচন নাই 85% আমি ইম্পোৰ্ট কৰো চাইনা ইম্পোৰ্ট কৰে জাপানে ইম্পোৰ্ট কৰে তো এইবিলাক কান্ট্ৰিত ইম্পোৰ্ট যোনবিলাক কান্ট্ৰিজ হয় তেওঁলোকৰ ভালেখিনি প্ৰবলেম ক্ৰিয়েট হয় কিন্তু এনেকুৱা এটা কথা যে আমেৰিকাই কিবা এটা ডিসিশন ললে বিচাৰে যে তেওঁলোকৰ ডিসিশনখিনি বাকি ওয়াৰ্ল্ডৰ বিভিন্ন কান্ট্ৰিয়ে ফলো কৰক যেনেকৈ ইৰানৰ ওপৰত যদি আমেৰিকা সেনচন লগাইছিলে ইৰানৰ অইল এতিয়া ভাৰতে কিনা বন্ধ অলমোষ্ট কৰি দিছে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাই সেনচন লগাইছিলে ভেনিজুৱেলাৰ অইল এতিয়া কিনিব দিগদাৰ হয় বিভিন্ন কনফ্লিক্ট হৈছে মাজতে আৰু আমেৰিকা নিবিচাৰে যে তেওঁলোকে সেনচন লগাৰ পিছত বেলেগ কান্ট্ৰি তাত পাৰ্টিসিপেট কৰক কিন্তু হেতু অকল আমেৰিকাৰ ইন্টাৰেষ্ট টাইপ হৈ গৈছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে আমেৰিকাই ৰাছিয়ান অইলৰ ওপৰত বেন লগোৱা সত্ত্বেও বাকি কান্ট্ৰি বিলাকেও তেওঁলোকৰ সেই ষ্টেপটো এক্স্যাক্টলি ফলো কৰা নাই প্ৰথমে যদি আমি সিম্পল ইউৰোপত যাওঁ ইউৰোপত জাৰ্মানীয়ে কৈছে যে আমি সাডেনলি ৰাছিয়ান অইল ইম্পোর্ট করা বন্ধ কৰি দিব নোৱাৰো ইম্পোর্ট যদি বন্ধ কৰি দিও আমি এটা ডাঙৰ প্ৰবলেম ফসি যাম গুটে হোল ইউৰোপিয়ান ইকোনমি ৰাছিয়ান অইল আৰু এনাৰ্জি অইল আৰু গ্যাসৰ ওপৰত ডিপেন্ড কৰে ৰাছিয়া নিজে কৈছে যদি আপোনালোকে আমাৰ ক্ৰুড অইল বেন কৰে আপোনালোকৰ কাৰণে গ্যাসও বেন কৰিম কাৰণ গুটে ইউৰোপত যিমানখিনি গ্যাস লাগে ন্যাচাৰাল গ্যাস তাৰ 40% ৰাছিয়াৰ ফালৰ পৰা আহে আৰু এতিয়াও যুদ্ধ চলি থকাৰ মাজতো যদিও গুটে ইউৰোপিয়ান কান্ট্ৰিয়ে ৰাছিয়াক ব্লেম কৰি আছে তেওঁলোকক বিভিন্ন সেনচন লগাইছে কিন্তু তথাপিও পাইপলাইন থ্ৰু দি এতিয়াও গ্যাস ইউৰোপলে গৈ আছে ইফালে ইউকে কৈছে যে সাডেনলি আমি বেন কৰিব নোৱাৰো আমাৰ টাইম লাগিব কাৰণটো হল তেওঁলোকে এনাৰ্জি সিকিউৰিটি দেশ প্ৰত্যেকখন দেশৰ ডাঙৰ কথা আজি ক্ৰুড অইল প্ৰডাকচন সাপ্লাই নাপায় তেওঁলোকে নিজৰ ইন্ডাষ্ট্ৰিয়েল এক্টিভিটি বন্ধ হৈ যাব গাড়ী কেনেকৈ চলিব ফ্লাইট কেনেকৈ চলিব এয়াৰপ্লেন কেনেকৈ চলিব তো গোটেই ওভাৰঅল গোটেই ইকোনমি স্তব্ধ হৈ যাব পাৰে আৰু এটো সময়ত এনেকুৱা হৈছে যেতিয়া ক্ৰুড অইলৰ সাপ্লাই হিমানকে বাঢ়া নাই হেতু সময়ত ৰাছিয়াৰ 12% অইল গোটেই গ্লোবালি যোনটো প্ৰডাকচন হয় ৰাছিয়া 12% যেতিয়া কন্ট্ৰিবিউট কৰে হেতু সাডেনলি মাৰ্কেট যদি আহিব নিদিয়ে এটা ইনফ্লেটেড প্ৰাইস হৈ যাব পাৰে আৰু ৰিসেন্টলি আকৌ সাউদি আৰবে কথা পাতিছে চাইনাৰ লগত যে আমেৰিকাৰ এই ষ্টেপখিনি মতে তেওঁলোকে ফলো কৰিব পৰা নাই কাৰণ প্ৰথম কথা হল ৰাছিয়া আৰু ইউক্ৰেইনৰ কনফ্লিক্টৰ মাজত ওয়েষ্ট আৰু ইষ্টাৰ্ণ বা আমাৰ এছিয়ান কান্ট্ৰিৰ মাজত এটা ডাঙৰ ৰিফ্ট এটা আৰম্ভ হৈ গৈছে কোল ৰিফ্ট মেজৰ টাইপ ৰিফ্ট নহয় ৰিফ্টটো তেনেকুৱা দেখা গৈছে ভাৰত সাউদি আৰবিয়া আৰু চাইনা এটা নিউট্ৰেল ষ্টেণ্ড ফলো কৰিছে কাৰণ ইণ্ডিয়াৰ কাৰণে ৰাছিয়া আগৰ পৰা এটা ভাল পাৰ্টনাৰ লাইকৱাইজ সাউদি আৰবিয়াৰ কাৰণে পাৰ্টনাৰ কাৰণ অপেক প্লাছ মেম্বাৰশ্বিপ আছে ৰাছিয়াৰ লগত
তেওঁলোকৰ ভালেখিনি পাৰ্টনাৰশ্বিপ থাকে প্লাছ চাইনা আৰু ৰাছিয়া আগৰ পৰা ভাল পাৰ্টনাৰ টাইপ হয় বা এজ এ কাণ্ট্ৰি সো হেতু কাৰণে তেওঁলোকে সাডেনলি বন্ধ কৰিব নোৱাৰে ৰিসেন্টলি এটা কথা ওলাইছে সাউদি আৰবিয়া কিছুমান বস্তু আমেৰিকাৰ পৰা খুন্ন হৈ আছে সেই বিষয়ে আমি লাহে লাহে কথা পাতিম যোনটো পেট্ৰ ডলাৰ কনসেপ্টলৈ আমি আহিব চেষ্টা কৰিম সাউদি আৰবিয়া কৈছে যে আমেৰিকাৰ ওপৰত কিমান ডিপেন্ডেন্ট কৰিম আমেৰিকাৰ ৰিজাৰ্ভ সাডেনলি বন্ধ কৰি দিলে ৰাছিয়াত বন্ধ কৰি দিলে ডলাৰৰ ৰিজাৰ্ভটো আফগানিস্তানৰ ৰিজাৰ্ভ বন্ধ কৰি দিলে আফগানিস্তানক ব্যান কৰি দিলে তো এতিয়া যদি আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভখিনি যোনখিনি ডলাৰত আছে এইখিনি আমাৰ আছে কিন্তু তথাপি যদি আমি ক্ৰুড অইল ট্ৰানজাকশন যদি আমি কেনেবাকে চাইনাৰ লগত যদি কৰো আমি কিয় ডলাৰত কৰিব লাগে আমি ইউৱানত কৰিব নোৱাৰি নেকি চাইনিজ কাৰেন্সিৰ লগত সেই বিষয়ে আমি লাহে লাহে কথা পাতিব পাৰিম ভাৰতে ইফালে কৈছে ইউএছ ভাৰতে কৈছে যে আমি ৰাছিয়াৰ পৰা অইল যে কিনিম অইল কিনতে সাকে আমি চাইনিজ কাৰেন্সি এজ এ ৰেফাৰেন্স ল'ব পাৰিম কি সেই বিষয়ে কথা হৈছে তাৰ ওপৰত আমেৰিকা পূৰ্ণ হৈছে ইউএছৰ জাৰ্নেলিষ্টে আমাক ইণ্ডিয়া ক্ৰিয়েট কৰিছে যে তেওঁলোকে যদি ৰাছিয়ান অইল কৰে তেতিয়া কিন্তু ওয়ার্ল্ডক আমার ভারতক ব্লেম ভারতৰ কাৰণে ভাল নহব কিন্তু এটা কথা চাওক ইউৰোপিয়ান কান্ট্ৰি এতিয়াও ৰাছিয়াৰ পৰা অইল কিনি আছে গ্যাস কিনি আছে কিন্তু ভাৰতে কিয় কিনিব নোৱাৰে হেতু এটা ডাঙৰ কোৱেশ্চন হয় আৰু এই ক্ষেত্ৰত মোদীয়ে কিছুমান ভাল ষ্টেপ লৈছে বুলি আমি আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ সন্মানীয় প্ৰাইম মিনিষ্টাৰ কিছুমান ভাল ষ্টেপ লৈছে তেওঁলোকে সেই সাহসটো দেখাইছে যে ৰাছিয়াৰ পৰা অইল কিনিব যোনটো সাহস তেওঁলোকে দেখাইছে এতিয়া কথাটো কওঁ কনসেপ্টটো কি প্ৰবলেমটো কি আমেৰিকাই কিয় বেয়া পায় 1970 মান চনৰ আগতে যেতিয়া কান্ট্ৰি বিলাকে নিজৰ কারেন্সি প্ৰিন্ট কৰে কারেন্সি যেতিয়া দেখে প্ৰিন্ট কৰে তাৰ ওপৰত তেওঁলোকে এটা গোল্ড ষ্টেণ্ডাৰ্ড বুলি সিস্টেম ফলো কৰিছিল গোল্ড ষ্টেণ্ডাৰ্ড মানে দেখত যিমানখিনি গোল্ড আছে তাৰ ওপৰতহে সিমানখিনি বেছৰ ওপৰতে কারেন্সি প্ৰিন্ট কৰিব পাৰিব কিন্তু প্ৰত্যেকখন কান্ট্ৰিয়ে লাহে লাহে এই গোল্ড ষ্টেণ্ডাৰ্ডটো বাদ দিবলৈ আৰম্ভ কৰিলে আমেৰিকাও বাদ দিলে আমেৰিকাই বাদ দিয়াৰ পিছত আমেৰিকাই ৰিয়েলাইজ কৰিলে এটা কথা যে আমি যদি বেছিকে কান্ট্ৰি প্ৰিন্ট কৰো আমাৰ ইনফ্লেশন বাঢ়ি যাব আমাৰ ডলাৰৰ ভ্যালু ড্ৰপ হৈ যাব তো ডলাৰ ড্ৰপ এজ এ কারেন্সি তাৰ ডমিনেন্স কেনেকৈ মেইনটেইন কৰিম আগতে ডলাৰ লিংক আছিল গোল্ডৰ ওপৰত কেনেডিয়ান ডলাৰ হওক পাউণ্ড হওক আপোনাৰ ডিপেন্ড কৰিছিল নিজৰ গোল্ড ৰিজাৰ্ভছৰ ওপৰত হেতু কাৰণে ইউৰোপিয়ান কান্ট্ৰি বিলাকৰ ওচৰত এগাল আগতে গোল্ড ৰিজাৰ্ভ মেইনটেইন কৰিছিল আমেৰিকাও গোল্ড ৰিজাৰ্ভ মেইনটেইন কৰিছিল কিন্তু যেতিয়া গোল্ড ষ্টেণ্ডাৰ্ডৰ পৰা সিস্টেমৰ পৰা গুছি আহিলে তেতিয়া নিজৰ কান্ট্ৰিয়ে নিজৰ ইচ্ছামতে প্ৰিন্ট কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া কিন্তু হেখন কারেন্সিৰ দেশৰ কারেন্সিক ষ্টেবল কৰি ৰখা তেওঁলোকৰ এটা ৰেসপন্সিবিলিটি তেওঁলোকে মানিলে কাৰণ আমেৰিকান ডলাৰ যদি ষ্টেবল কৰি ৰাখিব পাৰে আমেৰিকাৰ কাৰণে বহুতখিনি ভাল হ'ব আমেৰিকাই কি কৰিলে হেতু মত আমাৰ তেওঁলোকৰ যোনটো কারেন্সি হয় ডলাৰক কেনেকে ইম্পৰ্টেন্ট হিচাপে ৰাখিব প্ৰথম কথা হ'ল যেতিয়া ক্ৰুড অইল এটা ওয়াৰ্ল্ডৰ ইম্পৰ্টেন্ট কমোডিটি সকলোৱে জানে ক্ৰুড অইল নহকে পৃথিৱীখন চলিব নোৱাৰে ক্ৰুড অইল আপোনাৰ পেট্ৰল ডিজেলৰ কাৰণে ইউজ কৰিব কেমিক্যাল ইন্ডাষ্ট্ৰি পেট্ৰোকেমিক্যাল ইন্ডাষ্ট্ৰি মেটেল প্ৰডাকশন যিয়ে হওক যিকোনো ধৰণৰ ইন্ডাষ্ট্ৰিয়েল এক্টিভিটি ক্ৰুড অইল লাগিবই ক্ৰুড অইল নেচাৰেল গেছ লাগিব তো আমেৰিকা ষ্টেপ কৰিলে প্ৰথমতে তেওঁলোকে ভাবিছিলে এটা তেওঁলোকৰ মাজতে ইস্যু হৈছিল যেতিয়া তেওঁলোকে গোল্ড ষ্টেণ্ডাৰ্ডৰ পৰা উঠি আহিলে লগে লগে তেওঁলোকৰ এটা প্ৰবলেম আছিল তেওঁলোকৰ যোনটো ৰেটত ক্ৰুড অইল কিনে সেই ৰেটটো $5 পৰা বাঢ়ি পেলাই $17 হৈ গৈছিল মানে আমেৰিকাৰ কারেন্সি ইমান ভ্যালু নাছিলে আমেৰিকাই ৰিয়েলাইজ কৰিলে ইয়াৰ কাৰণে তেওঁলোকে সাডেনলি সাউদি আৰব কিবা ৱেট কন্ট্ৰোল কৰিব পাৰিব নেকি কিবা এটেক কৰাৰ কথা ওলাই আছিল আমেৰিকা দিটা কি কৰিলে হেতু ষ্টেপ বাদ নি পেলাই নিজৰ স্মাৰ্ট এটা টেকনিক ইউজ কৰিলে আমেৰিকা গল সাউদি আৰবিয়াৰ ওচৰত কলে যে আপোনালোকে আপোনালোকৰ ক্ৰুড অইল খিনি যোনখিনি প্ৰডিউস কৰে তাৰ দামটো ডলাৰত কোটেশন দিয়ক আপোনালোকে ডলাৰ কোটেশন দিয়ক আৰু হে ডলাৰ কোটেশন ডলাৰখিনি যোনখিনি কালেক্ট কৰিব হেখিনি আকৌ আমেৰিকাত ইনভেষ্ট কৰক আমেৰিকাৰ ট্ৰেজাৰী কিনক আমেৰিকাৰ ট্ৰেজাৰী কিনলেও আপোনালোকে এটা ভাল ইন্টাৰেষ্ট পাব কাৰণ আমেৰিকাৰ আৰু সেই কাৰণে আমেৰিকাই তেওঁলোকক যদি এনেকুৱা ষ্টেপ ফলো কৰে গোটেই মিলিটাৰী সাপোৰ্ট আৰু তেওঁলোকৰ গোটেইখিনি ষ্টেবিলিটি বা কালিবৰি কিবা প্ৰবলেম হলে সাউদি আৰবত তেওঁলোকে তাত সাপোৰ্ট কৰিব থ্ৰু মিলিটাৰী দি সো সেই কথাটো মান্তি হল সাউদি আৰবিয়াৰ ভিতৰত এটা ইন্টাৰনেল দিন হল আৰু কলে যে অকল সাউদি আৰবিয়া নহয় যিমানখিনি অইল প্ৰডিউসিং কান্ট্ৰি হয় সেই মেম্বাৰশিপ কয় OPEC অইল প্ৰডিউসিং এক্সপোৰ্টিং কান্ট্ৰিজ অইল প্ৰডিউসিং এণ্ড এক্সপোৰ্টিং কান্ট্ৰিজ OPEC গ্ৰুপৰ বাকিখিনি মেম্বাৰক কলে যে তেওঁলোককো কক যে ক্ৰুড অইলটো প্ৰাইস ডলাৰত ৰাখক আৰু তেওঁলোকে যিখিনি ডলাৰ কালেকচন হয় তাক ৰিইনভেষ্ট কৰক আমেৰিকাৰ ট্ৰেজাৰী হেনেকুৱা ধৰণৰ সিস্টেম চলি গৈ আছে প্ৰথমতে ক্ৰুড অইল হল লাহে লাহে নেচাৰেল গেছ হল গোটেই ওয়াৰ্ল্ডৰ ম্যাক্সিমাম বস্তু কমোডিটি ম্যাক্সিমাম ডলাৰতে প্ৰাইসিং কৰা যায় কথাবিলাক ঠিকে চলি আছে কিন্তু ৰিসেন্ট যোনটো জিঅ'পলিটিক্যাল সিন হল জিঅ'পলিটিক্যাল কাৰণে আমেৰিকা আৰু বা আমেৰিকা নক গোটেই ওয়েস্টাৰ্ণ আৰু এছিয়ানৰ যোনটো কনফ্লিক্ট হল
এছিয়ান কাণ্ট্ৰিবিলাকৰ নিজৰ এনাৰ্জি সিকিউৰিটি দৰকাৰ চাইনাৰ নিজৰ এনাৰ্জি সিকিউৰিটি দৰকাৰ ইণ্ডিয়াৰ নিজৰ এনাৰ্জি সিকিউৰিটি দৰকাৰ আমেৰিকাৰ প্ৰবলেম নাই আমেৰিকাৰ কিয় প্ৰবলেম নাই কাৰণ তেওঁলোকে নিজে অইল প্ৰডিউস কৰে নিজে এক্সপোৰ্ট কৰে তেওঁলোকৰ ইমান প্ৰবলেম নহয় কিন্তু ইউৰোপৰ প্ৰবলেম হ'ব পাৰে কিন্তু ইউৰোপৰ ওপৰত তেওঁলোকে একো কোৱা নাই কাৰণ ইউৰোপে অলৰেডি ৰাছিয়াৰ পৰা অইল লৈও আছে আৰু ৰাছিয়াৰ পৰা গেছ আহি আছে কিন্তু ভাৰতে চাইনাই কৰিলে কিয় প্ৰবলেম সাউদি আৰবিয়াৰ আৰু এটা প্ৰবলেমৰ কাৰণে আমেৰিকাক বিয়া পালে যেতিয়া ৰিসেন্ট বিডেন এডমিনিষ্ট্ৰেশ্যন আহিছে তেওঁলোকে কিন্তু যোনটো ইয়েমেনত প্ৰবলেম চলি আছে সাউদি আৰবিয়াৰ লগত বা ইৰাণৰ লগত যোনটো কনফ্লিক্ট হৈ আছে তাৰ লগত কিন্তু আমেৰিকাই একো ধৰণৰ সাপোৰ্ট দিয়া নাই আমেৰিকাই বেছি মাত মাতা নাই আমেৰিকাত অলৰেডি ট্ৰুজবিলা আফগানিস্তানৰ পৰা ওলাই গুচি গ'ল আমেৰিকাৰ ডমেষ্টিকেলি যদি চাই আমেৰিকাৰ মানুহে নিজে ভাল পায় যে আমেৰিকাই কিয় প্ৰত্যেকখন দেশত গৈ ইণ্টাৰনেল মাজত ইমান মাত মানি দেশৰ টেক্সৰ পইচা খৰচা কৰে তো আমেৰিকা নিজে বেকফুটত আহি পেলাই আফগানিস্তানৰ পৰা ট্ৰুপখিনি আনিলে তো সেইটো কাৰণে আমেৰিকা লাহে লাহে গোটেই গ্লোবেলি সব জেগাতে নিজৰ মাত মতা বন্ধ কৰিছে ইভেন যদি আপুনি আমেৰিকাই মাত মাৰিছে আপোনাৰ ইউক্ৰেইনৰ যোনটো কনফ্লিক্টত ইউক্ৰেইনক ৱাৰ সাপ্লাই দিছে ৱাৰৰ কাৰণে ৱেপন দিছে বা যি বস্তু লাগে দিছে কিন্তু তেওঁলোকে ডাইৰেক্টলি ইনভলভ হোৱা নাই আৰু ইভেন ইউক্ৰেইন দেখিছে যে নেটো মেম্বাৰখিনিও যদিও তেওঁলোকক কৈ আছে যে আমি তোৰ লগত আছো আপোনাৰ লগত আছো কিন্তু ডাইৰেক্টলি এতিয়ালৈকে সেইখিনি হোৱা নাই আৰু ৰাছিয়া ইউক্ৰেইনৰ কনফ্লিক্টটো বাঢ়ি গৈ ফেলাই ইউক্ৰেইন এতিয়া হেনকা অৱস্থাত নাই ইফালে ৰাছিয়াও সাফাৰ কৰিছে ইফালে ইউক্ৰেইনেও সাফাৰ কৰিছে দুটা ক্ষেত্ৰত সেনচনখিনি লগোৱাৰ ক্ষেত্ৰত ইণ্ডিয়া যোনটো ডিসিশন লৈছে যে ৰাছিয়াৰ পৰা অইল কিনিব তাত আমেৰিকা মাত মতা যুক্তিকৰ নবনে কাৰণ আমেৰিকাৰ ওচৰত নিজে ক্ৰুডল আছে এনাৰ্জি সিকিউৰিটি আছে তেওঁলোকৰ নিজৰ পেট্ৰলিয়াম ৰিজাৰ্ভছ আছে বহুতখিনি সেইখিনি ইণ্ডিয়াত নাই কাৰণ ইণ্ডিয়া নেট ইম্পৰ্ট কৰে ক্ৰুড অইল বাহিৰৰ পৰা ইণ্ডিয়াত 85% ক্ৰুড অইল বাহিৰৰ পৰা ইম্পৰ্ট কৰি ফেলাই তাক ৰিফাইন কৰি পেট্ৰল বনায় ডিজেল বনায় কেমিকেল ইণ্ডাষ্ট্ৰি পেট্ৰকেমিকেল হক সবতে ইউজ কৰা যায় সো ইণ্ডিয়াই সাডেনলি হেনকা স্টেপটা লব নাই কাৰণ ৰাছিয়ান যোনটো ক্ৰুড অইল হয় ৰাছিয়ান ক্ৰুড অইল বৰ্তমান যদিও $130 যেতিয়া পাইছিলে তেতিয়াও কিন্তু ৰাছিয়ান ক্ৰুড অইলৰ দাম $90 চলি আছে আৰু যেতিয়া WTI বা ব্ৰেন্টৰ দাম আৰু কমিছে তেতিয়া ৰাছিয়ান ক্ৰুড অইল আৰু কমি গৈছে মানে ৰাছিয়ান ক্ৰুড অইল মাৰ্কেটৰ যোনখিনি মেইন বেঞ্চমাৰ্ককে 30% দামত কমি আছে সেই কম দামত যদি ইণ্ডিয়া ভাৰতৰ কাৰণেও ভাল কাৰণ অকল ক্ৰুড অইল ইম্পৰ্ট যেটা কৰা তাৰপৰা পেট্ৰল ডিজেলৰ দাম যদি কেনেকৈ ভাৰতে বঢ়াই দিব লগা হয় দেখত ইনফ্লেশনো বহুত বেছি বাঢ়ি যাব বিভিন্ন ধৰণৰ ইকোনমিক গ্ৰোথত ইম্প্যাক্ট পৰি যাব আৰু ইকোনমিক গ্ৰোথ ইম্প্যাক্ট কৰিব এটা আমেৰিকাৰ নিজৰ ইগো কাৰণে ভাৰতে নিজৰ দেশক দেশৰ 130 কোটি পপুলেশনক কি সাফাৰ কৰাব চাইনা কি সাফাৰ কৰাব চাইনা ৰাছিয়াৰ পৰা ইম্পৰ্ট কৰে চাইনাই সাফাৰ কৰাব নেকি এতিয়া ডিলটো কি হ'ল সাউদি আৰবে বিচাৰিছে কথা পাতিছে এতিয়া এনেকুৱা নহয় যে সাডেনলি আমেৰিকান ডলাৰ কোলাপস হৈ যাব এডনতে কোলাপস হৈ যাব এটো এটা প্ৰসেস আৰম্ভ হৈছে যোনটো কনফ্লিক্টৰ পৰা লাহে লাহে কি জিঅ'পলিটিকেল শিফ্ট দেখা পাইছো আৰু এনেকুৱা যদি হৈ থাকে কাৰণ ইফালে ইৰাণৰ লগতো আগতে ইৰাণৰ যেতিয়া কনফ্লিক্ট হৈছে ইৰাণে তেতিয়া নিজৰ ক্ৰুড অইলৰ প্ৰাইজিং ইউৰোত কৰিছিলে কিন্তু ইয়াৰ দেখিছে এটা আমেৰিকা এখন যেনেকৈ পাৱাৰফুল কাণ্ট্ৰি এতিয়া সেম ৰেটত চাইনা গৈ আছে আৰু গোইং ফৰৱাৰ্ড 10 বছৰ ভিতৰত দেখিব পাৰে চাগে চাইনা ৱৰ্ল্ডৰ লাৰ্জেষ্ট ইকনমি ফাৰ্ষ্ট লাৰ্জেষ্ট ইকনমি সেকেন্ড হ'ব আমেৰিকা থাৰ্ড হ'ব ইণ্ডিয়া সো হেতু ক্ষেত্ৰত ইকোনমিক পাৱাৰ লাহে লাহে শিফট হৈছে এছিয়ান কাণ্ট্ৰিবিলাকৰ যোনটো ৱেষ্টাৰ্ণ ক্লিফটো বাঢ়িছে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আমেৰিকা কেনাডা দুখন বাদ দি বাকি ইউৰোপিয়ান কাণ্ট্ৰিৰ ভিতৰত জাৰ্মানী বাদ দি বাকি কাণ্ট্ৰি ইমান পাৱাৰফুল নহয় সো সেই ক্ষেত্ৰত যদি আমি চাওঁ লাহে লাহে জিঅ'পলিটিকেল লভ শিফট হৈছে কাৰণ ডেমোগ্ৰাফি ইয়ং ডেমোগ্ৰাফি চাইনাত আছে ইণ্ডিয়াত আছে সো সেই কাৰণে যোনটো ডেমোগ্ৰাফিকেল শিফট হৈছে জিঅ'পলিটিকেল যোনটো শিফট হৈছে সেই শিফটটোৱে চাগে আমেৰিকান ডলাৰটো ইম্পেক্ট পেলাব কাৰণ আমেৰিকা যোনটো 1970 চনৰ পৰা যেনেকুৱা জি চাৰ্কলত তেওঁলোকে নিজৰ ডলাৰক এজ এ ডমিনেন্ট কাৰেন্সি হিচাপে লৈ ৰাখিছিলে কাৰণ এই ক্ষেত্ৰৰ কাৰণে ডলাৰক ৰিজাৰ্ভ কাৰেন্সি হিচাপে ইউজ কৰাৰ লগে লগে ডলাৰ ডমিনেন্স আছে আৰু আমেৰিকান সেন্ট্ৰেল বেংকে নিজৰ হিচাপ মতে প্ৰিন্ট কৰিব পাৰে ডলাৰ তো এই বস্তুখিনি আপোনালোকে দেখি আছে জানি আছে কিন্তু যদি আপুনি সিম্পল চাই আমেৰিকাৰ ডলাৰটো ডিপেন্ড কৰে আমেৰিকাৰ ট্ৰেজাৰী ওপৰত কিমান হোল্ডিং হৈ আছে মানে আমেৰিকাৰ যোনখিনি ট্ৰেজাৰী বিলছ হয় গভৰ্ণমেণ্ট সিকিউৰ সেইখিনি ম্যাক্সিমাম হোল্ডাৰ কোন হয় জাপান আৰু চাইনা এই ডেটাখিনি আপোনাৰ বিলিয়ন ডলাৰ দিয়া আছে জাপানে অলমোস্ট 1300 বিলিয়ন আমেৰিকান ট্ৰেজাৰী কিনা আছে চাইনাই অলমোস্ট 1000 ইউকে আছে 580 ইণ্ডিয়াও কিনা আছে 200 কিমান তো ইফালে সাউদি আৰবৰ মাজতো ভালেখিনি কিনা আছে এইখিনি লাহে লাহে যদি মানুহে বা বিভিন্ন কাণ্ট্ৰি যদি দেখিব ডলাৰৰ ডমিনেন্স কমি ফ্লাই আহিছে কাৰণ ডলাৰৰ ডমিনেন্স কিয় কৰিছে ডলাৰ প্ৰাইস প্ৰত্যেকটো কমোডিটি ডলাৰ প্ৰাইস কৰাৰ কাৰণে আৰু ডলাৰক বা আমেৰিকাৰ ট্ৰেজাৰীক সদায় এটা সেফ হেভেন ইনস্ট্ৰুমেন্ট হিচাপে এটা ইমেজ ক্ৰিয়েট কৰি দিয়া আছে ৱৰ্ল্ডৰ ম্যাক্সিমাম ৰেটিং এজেন্সি আমেৰিকাৰ হক আমেৰিকাৰ ডেট বাঢ়ি যাওক ফিস্কেল ডেফিসিট বাঢ়ি যাওক কিন্তু ৰেটিং কেতিয়াও কমোৱা নাই হিমানকে কিন্তু ভাৰতৰ অলপ কিবা ডেট বাঢ়ি যাওক বাজেটত দেখিলে ফিস্কেল ডেফিসিট অলপ বাঢ়ি যায় ৰেটিং এজেন্সি ট্ৰিটমেন্ট কৰা আৰম্ভ
কৰি যায় তো এই ক্ষেত্ৰত আমি দেখা যাওঁ অকল আমেৰিকানৰ ৰেটিং এজেন্সিও বিভিন্ন দেশৰ কাণ্ট্ৰিবিলাকৰ ট্ৰেজাৰীবিলাকৰ ৰেটিং ভাল দি দিয়ে কিন্তু লাহে লাহে এই ডমিনেন্স যিটো ৰিফটো লাহে লাহে বাঢ়ি গৈ থাকিলে ইকনমিক যোনটো এটা লাহে লাহে কোল্ড ৱাৰ টাইপ এটা ভিতৰুৱা এটা চলি আছে সেইটো কাৰণে গোইং ফৰৱাৰ্ড যদি ডলাৰ ডমিনেন্স কমে তেতিয়া কিন্তু আমেৰিকাৰ ইকনমি যোনটো ৰেটত চলি আছিলে যোনটো পাৱাৰ চলি আছে সেইটো কমি যাব পাৰে এখন হল ইউএছ ডলাৰৰ চাৰ্ট এখন ডলাৰ ইনডেক্স বুলি কয় ডলাৰ ইনডেক্স টপ 7 কাৰেন্সি এগেইনষ্টত পাৰফৰমেন্স হয় ইউএছ ডলাৰ ইনডেক্স বুলি কয় এই ইনডেক্সটো ট্ৰেডো হয় এই ডলাৰ ইনডেক্স দেখিছিল আগতে বহুত ৰেঞ্জ ওপৰ ৰেঞ্জত লাহে লাহে ডলাৰৰ কমি আহিছে বিভিন্ন টেকনিক্যাল ফেক্টৰ কাৰণ ডলাৰ এটা ৰেঞ্জত চলি আছে কিন্তু লাহে লাহে যদি এই টেকনিক্যাল শিফটটো হয় ডলাৰে কিন্তু নিজৰ সেই পাৱাৰটো কমিব কিন্তু ইমিডিয়েটলি নহয় ইয়াৰ কাৰণে বিভিন্ন নেগোচিয়েশ্যন হ'ব পাৰে সাউদি আৰেবিয়া যিনৰ ষ্টেপ আছে তাৰ কাৰণে আকৌ নেগোচিয়েশ্যন হ'ব কথা পাতিব ইমিডিয়েটলি পটককে নিবিচাৰিব কাৰণ এটা সাডেন চেঞ্জেছ ইজ নট ফিজিবল এট দিস মোমেন্ট আপোনালোকে চাগে গম পালে ডলাৰৰ কেনেকৈ ডমিনেন্সটো ক্ৰিয়েট কৰা হ'ল আৰু কেনেকৈ পেট্ৰ ডলাৰ বুলি কোৱা যায় এই বিষয়ে যদি ভিডিঅ'টো আপুনি ভাল পাইছে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ শ্বেয়াৰ কৰক কিবা বিভিন্ন ধৰণৰ কন্টেন্ট আপুনি যদি বিচাৰে ইয়াৰ বিষয়ে আপোনালোকে পোষ্ট কৰিব পাৰে আজি কাৰণে ইমানটো ৰাখিছো থ্যাঙ্কস লট এণ্ড হ্যাপি ডে